অভ্যাস আমি নিজেই বিচাৰি লৈছিলোঁ। আধা কেজি মাংস 4-5জন মানুহে মিলি থপিয়া থপি কৰি খায়ো ফূৰ্তি পাইছিলোঁ। আমাৰ ঘৰত আকৌ সকলোবোৰ বস্তুৱে আছিলে, ফ্ৰিজত অনবৰতে আছিলে, কিন্তু একেলগে বহি খাবলৈহে কাৰো সময় নাছিলে। কিন্তু আমাৰ এনেকুৱা লাগিছিল যে মাংস পিচ কাইলৈ থকা হ'লে স্কুল যাওঁতে খাই যাব পাৰিলোহেঁতেন। এতিয়াতো আপোনাৰ সেইবোৰ দুখ নাই ন বাইদেউ? এতিয়া আপুনি এখন ভাল ঘৰ পাইছে, এজন ভাল স্বামী পাইছে। তুমিওতো পাইছা এজন ভাল ছাকচেছফুল বিজনেছমেন। যি ইচ্ছা তুমি তাকেই কৰিব পাৰিবা। পাইছোঁ, কিন্তু জীৱনটোত মনে বিচৰা ধৰণে নাপালোঁ। কিনো বিচাৰিছিলা তুমি? মই এটা চিম্পল লাইফ, কিন্তু মুক্ত জীৱন, য'ত সৰু সুৰা কথাবিলাকত সুখ বিচাৰি ল'ব পাৰি, অথচ মুকলিকে থাকিব পাৰি। সৰু জীৱন। জীৱনৰ জানো সৰু ডাঙৰ থাকেই অমি? থাকে বাইদেউ। এই ধৰক মানে এইখন ঘৰ বা আমাৰ ঘৰখনেই হওক, চাবলৈ গ'লে এই ঘৰকেইখন দেখাত বহুত ডাঙৰ ডাঙৰ, বা ইয়াত থকা জীৱনবিলাকৰ পৰিসীমাও বহুত ডাঙৰ ডাঙৰ, কিন্তু এই বহল ডাঙৰ চাৰিবেৰৰ সীমাৰ মাজত যেন ক'ৰবাত সৰু সৰু সুখবোৰ হেৰাই যায়। এই ভাবি চাওকচোন, এটা সময়ৰ সৰু সুৰা কথা, যেনে এটুকুৰা মাংসই আপোনালোকৰ মনত কিমান সুখ দিব পাৰিছিলে, আৰু এতিয়া এই বিশাল ডাঙৰ ঘৰটোত এটা বিলাসী জীৱনত 1 কেজি মাংস সেই একেই সুখ আপোনালোকক দিব পাৰিব জানো? এতিয়া ইয়াত যে আপুনি এই ডাঙৰ জীৱন এটা পাইছে, ইয়াত আপোনাক সেই সৰু সুৰা কথাবোৰে একেই আনন্দ বা একেই সুখ দিব নোৱাৰে বাইদেউ। তোমাৰ পৰা কিন্তু বহুত কথাই শিকিবলগীয়া আছে দেই। প্ৰয়োজনত মই বহুতখিনি কথা শিকাবও পাৰোঁ, শিকিবও পাৰোঁ। কিয় জানে বাইদেউ? কিয়? কাৰণ মই অম্ৰপালি। তাই তাত একো অসুবিধা পোৱা নাইতো? অসুবিধা পাবলগীয়া কিবা কাৰণ আছে জানো? বাহিৰত দেখাততো চব ঠিকেই আছে, কিন্তু ভিতৰি বা কি হৈ আছে কেনেকৈ জানিবা? মানুহৰ মনৰ ভিতৰত চলি থকা কথাবোৰ জনাটো টান। চাইকলজিষ্টবোৰেই ক'ব নোৱাৰে মানুহৰ মনৰ ভিতৰত কি কথা চলি আছে। তুমি বা মই কেনেকৈ ক'ম? সকলোবোৰ কথা মেডিকেলি চালে নহ'ব, বুজিছা? মেডিকেল হৈছে আমাৰ প্ৰফেশ্যন, আৰু মাজনী আমাৰ ফেমিলি। প্ৰফেশ্যনৰ কাৰণে ফেমিলিক ইগন'ৰ কৰিলে নহ'ব, আৰু প্ৰফেশ্যন আৰু ফেমিলিক একাকাৰ কৰিলেও নহ'ব। দুয়োটাই মেইনটেইন কৰি চলিব লাগে। বেছিকৈ ফেমিলি মেটাৰত লাগি থকাবোৰে কিন্তু প্ৰফেশ্যনত বেছি ওপৰলৈ যাব নোৱাৰে। তুমি বোলে তাইৰ কথা একো চিন্তা নকৰা? কোনে কৈছে? তাই নিজেই কৈছে। তাই ক'লেই হ'ব নেকি? তাইৰ কাৰণে চিন্তা নকৰিলে ইমান কষ্ট কৰি মই এইবোৰ এনেই কৰি আছোঁ নেকি? ময়ো নিজকে প্ৰশ্ন কৰিছোঁ, এইবোৰ কাৰ কাৰণে কৰিছোঁ? তাইৰ কাৰণে চিন্তা নকৰিলে এখন ভাল ঘৰ এটা উপযুক্ত ল'ৰাৰ লগত বিয়া দিবলৈ মই ইমান চেষ্টা নকৰিলোহেঁতেন। তাইৰ কাৰণে চিন্তা নকৰিলে সেই আৰ্টিষ্টটোৰ লগতে তাইক বিয়া দিলোহেঁতেন। তাক ৰাস্তাৰ পৰা আঁতৰাই পদ্মনাভৰ লগত বিয়া দিছোঁ একমাত্ৰ তাইৰ জীৱনটো সুখৰ কৰিবলৈ। তাই বাৰু পদ্মনাভৰ লগত সুখী হ'ব পাৰিবনে? কিয় নোৱাৰিব? তাইক যি লাগে, তাই যি বিচাৰে সকলো দিব পৰা ক্ষমতা পদ্মনাভৰ আছে। তাই কৈছে ৰাহুলৰ লগতেই তাই সুখী হ'ব। মিছা কথা। এইবোৰ সেই ল'ৰাটোৱে তাইৰ মনত মিছাকে সোমোৱাই দিয়া কিছুমান ভুল ধাৰণা। অভাৱত থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। তাইক পদ্মনাভে যিমানেই সুখ নিদিয়ক কিয়, মোৰ কিন্তু তাক বৰ ভাল নালাগিল। বিয়াৰ আগৰ পদ্মনাভ আৰু এতিয়াৰ পদ্মনাভৰ মাজত যেন আকাশ পাতাল প্ৰভেদ আছে। ডিনাৰ ৰেডি হ'বই, এতিয়া কিবা খাব জানো? নাই, নাখাওঁ। আচ্ছা শুনাচোন, তুমি বিজি আছা নেকি? কওকচোন। আহাচোন বহা। কোৱাচোন, তুমি মোক মিছ কৰা নে? কি হ'ল, হাঁহিলা যে? নহয় মানে মিছ কৰিবলৈ আপোনাক পাবও লাগিব নহয়। বিয়াৰ পাছৰ পৰা দেখোন তুমি মোকে পাই আছা।
আপোনাতকৈ বেছিচোন মই মা আৰু বাইদেউকহে পাওঁ। বাৰু আৰু এটা কথা কোৱাচোন, তুমি মোক নজনাকৈ বা নুবুজাকৈ বিয়াত বহিছিলানে? কি হ'ল, একো নকলা যে? একো নজনাকৈ বিয়াত বহিছিলা নেকি? জানিবলৈ সময়নো ক'ত পালোঁ। সময় ল'ব লাগিছিলে। মইতো কোৱা নাছিলোঁ যে ইমান লৰালৰিকৈ বিয়া পাতিব লাগিব বুলি। লৰালৰি আপুনি কৰা নাছিলে, ময়ো কৰা নাছিলোঁ। কিন্তু কিন্তু কি, তোমাক কোনোবাই বাধ্য কৰাইছিলে বিয়াত বহিবলৈ? মই নিজে বাধ্য হ'লোঁ। আচ্ছা, তাৰমানে বাধ্যত পৰিহে মোৰ লগত বিয়া হৈছে। আপুনি জানো মোক ভাল পাই বিয়া কৰাইছে? বিয়াৰ আগতে আপুনি মোৰ বিষয়ে কিমান জানিছিল বা বুজিছিল? মোক প্ৰশ্নৰ ওপৰত কোনোবাই প্ৰশ্ন কৰিলে মই বেয়া পাওঁ। প্ৰশ্ন কৰাজনে প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু থাকিব লাগিব। প্ৰশ্ন কৰাৰ অধিকাৰ কেৱল এজন স্বামীৰহে নাথাকে, এগৰাকী পত্নীৰো থাকে। মই আপোনাক মিছ কৰোঁ নে নাই সেইটো সোধাৰ আগতে আপুনি এবাৰ নিজক সুধি চাব লাগিছিল যে নতুনকৈ বিয়া পাতি অনা মানুহজনীক আপুনি কিমান সময় দিছে। ডিনাৰ ৰেডি হৈছে, আহক। ঔৰা উঠা, এই সন্ধিয়াই তোমাৰ ইমান টোপনি নে? আৰু ভাত খোৱাৰ আগত তুমি কাৰ সপোন দেখা আৰম্ভ কৰিছা? আমাৰনো কি আৰু সপোন দি থক, এই সকলোবোৰতে এজনীকে চাব লাগিব। কোনজনী? মোৰ কাষত থকাজনী। ব'লা ভাত খাবলৈ যাওঁ। ভাত খাই আহি তুমি আৰামত টোপনি মাৰিবা, ব'লা। ইমান ভাগৰ লাগিছে নহয়, পৰি দুটা টোপনিয়ে গুচি গ'লো। বিজনেছ আৰম্ভ কৰিছাহে, ভাগৰ লাগিবলৈ হ'লেই নে? ভাইটিৰ নিচিনাকৈ কাম আৰম্ভ কৰিলেই হ'লেই আৰু। মোক তাৰ সমান ইনকমো নালাগে আৰু ইমান কষ্ট কৰিবলৈকো নাই। আৰু মোৰ ঘৰত থকা সুন্দৰী পত্নীজনীক এৰি ৰাতি দুপৰলৈকে মই বাহিৰতো থাকিব নোৱাৰোঁ। পত্নীজনীক কোনোবাই লৈ যাব বুলি ভয় খাইছা নেকি? লৈ গ'লেতো ভালেই, কিন্তু মোৰ কাৰণে অপেক্ষা কৰি ৰৈ ৰৈ তোমাৰ আমনি লাগে বুলিহে কথাষাৰ কৈছোঁ। ঘৰত যেন আন মানুহ নাথাকেই। ঘৰৰ আন মানুহবোৰে মোৰ অভাৱ পূৰণ কৰিব পাৰিব জানো? হৈছে, তোমাৰ এইবোৰ লেকচাৰ বাদ দিয়া। মাহঁত ৰৈ আছে, ব'লা। ব'লা। পদ্ম চাগে অহাই নাই নহয়? আহিলে, সি দেখোন আজি সোনকালেই আহিল। আহিল? তাৰ গা চা বেয়া নেকি? থেই, গা বেয়া থাকিলেহে সোনকালে আহিব পাৰে নেকি? ব'লা আহা। মই তোমাক আগতেই কৈছিলোঁ যে পদ্মনাভ এটা অহংকাৰী ল'ৰা। ইমান এটা অহংকাৰী ল'ৰালৈ মাজনী কিয় বিয়া দিলা? মই আগতে জানিছিলোঁ নেকি, নে তুমিয়ে ভাবিছিলা যে সি ইমান অহংকাৰী ল'ৰা? তাক তুমি ঠিক কৰিছিলা, মই ঠিক কৰা নাছিলোঁ। তুমি জানো বিয়াৰ আগত তাক লগ পোৱা নাছিলা? কথা পতা নাছিলা? তাৰ ঘৰ, ফেমিলি, ইনকাম চাই আমাৰ ছোৱালীক তালৈ বিয়া দিয়া নাছিলা? মই তোমাৰ কথাত মতামত দিছিলোঁ, সিদ্ধান্ত দিয়া নাছিলোঁ। সিদ্ধান্ত লৈছিলা তুমি। তেতিয়া সি দেখোন বৰ মিঠা মিঠা কথা কৈছিল। তাৰ বহুত ডাঙৰ ডাঙৰ প্লেন প্ৰজেক্টৰ কথা কৈছিল। ময়ো সেইটো কথাতে আচৰিত হৈছোঁ। বিয়াৰ পিছত তাৰ ইমান পৰিৱৰ্তন কিয় হ'ল? অমি, অ' মা, এই পদ্ম দিনটোৰ কাৰণে ওলাই গ'লে তুমি আগবঢ়াই দিব নোৱাৰা? কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাবা। মই কথাটো
ভবাই নহ'ল মা। আচলতে নিজৰ মানুহজন যেতিয়া দিনটোৰ কাৰণে ওলাই যায় তেতিয়া ধুনীয়াকৈ হাঁহি মাৰি মানুহজনক আগবঢ়াই দিব লাগে। স্বামীয়ে যেতিয়া গোটেই দিনটো বাহিৰত কষ্ট কৰি ঘৰ আহি সোমাইহি তেতিয়া পত্নীৰ হাঁহি ভৰা মুখখন দেখিলে দিনটোৰ ভাগৰবোৰ পাহৰি যায়। আপুনি ঠিকেই কৈছে। হ'ব মা, মই আজিৰ পৰা কৰিম। একচুৱেলি মই এইবোৰ কথা জনাই নাছিলোঁ যে। মই জানিছিলোঁ তুমি নাজানা বুলি, বা তুমি ভবাও নাই চাগে। সেইটো কাৰণেই মই তোমাক শিকাই দিছোঁ। তোমাক শিকাই বুজাই লোৱাটো মোৰ দায়িত্ব। ঠিক আছে মা, আৰু মই এনেও নতুন কথা শিকি বহুত ভাল পাওঁ। মই অলপ ৰুমৰ পৰা আহিছোঁ। কিয়? মোৰতো অলপ টিংটিঙাই আছে। আয়ো দেহি, মোক কিয় কোৱা নাই? দিয়া মই মালিচ কৰি দিওঁ, আহা। নাই নালাগে, মই পাৰিম। ভিতৰত গৈ বামটো লগাই ল'ম। একো নহয়, বেলেগে মালিচ কৰিলে সোনকালে ভাল পায়। আহা, এই মুঢ়াটো লৈ আহা, লৈ আহা। একো নহয়, যোৱা। বহা। আৰাম লাগিছেনে? মই নহ'লে আহোঁ দিয়া, তোমাৰ আৰু টাইম ৱেষ্ট নকৰোঁ। বা তুমি কেতিয়াবা ইমান টাইম কনচিয়াছ হ'লা? শুনা পড়তা হে ভাই, বিশেষকৈ তোমাৰ নিচিনা ব্যস্ত মানুহৰ লগত সময়ৰ সচেতনটো হ'বই লাগিব। আৰে বাবা, নাই তেনেকুৱা কথা। কোৱাচোন কি আছিল? তোমাৰ লগত মোৰ এটা চিৰিয়াছ কথা আছিলে, এটা সৰু সুৰা বিজনেছৰ ওপৰত। অ'কে, এটা কাম কৰা নহ'লে মোৰ ঘৰলৈকে আহা এদিন ডিনাৰ কৰাকৈ। নট বেড। তোমাৰ কইনাজনীওতো মোৰ চাব লগা আছে। কইনা হৈ থকা নাই আৰু, পুৰণা হ'ল। সেইবোৰ কথা বাদ দিয়া, কেতিয়া আহিবা সেইটো কোৱা। তোমাৰ সময় সুবিধা মিলাই পেলাই মোক এটা ফোন কৰিবা, মইতো আহি যাম। কিন্তু মোক মাতি তুমি ঘৰত থাকিবাতো। আৰে বাবা, ডেফিনেটলি থাকিম। হা, চলো পৰহি বা কাইলৈ তোমাক ফোন কৰি জনাই আছোঁ, হ'ব? চল, টেক কেয়াৰ, বাই। বাই। দাদা, তোৰ ক'ৰ পৰা ওলালি? আৰে ভণ্টি, সেই নকবি আৰু। যোৱা ৰাতিপুৱা তহঁতৰ নাৰ্ছিং হোমৰ আলহীহে হৈ আছোঁ। কিয়? তাৰ কি হৈছে? কাৰ কি হৈছে মানে, সেই আমাৰ গাঁৱৰ বুঢ়া এজনৰ হঠাৎ ষ্ট্ৰ'ক কৰিলে। তেওঁৰ আকৌ মিছেছৰ বাহিৰে কোনো নাই। ময়ে ৰাতি হস্পিটেললৈ লৈ আহিলোঁ, এতিয়া ৰখি আছোঁ আৰু। অঁ, এতিয়া কেনে? ডক্টৰ পাইছনে নাই? ভাল 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 হৈছে। এই ৰাতিপুৱাৰ পৰা মোক আশীৰ্বাদ দি জ্বলা কলা দেখুৱাই দিছে। কিমান আৰু আশীৰ্বাদ পোৱা কামকে কৰি থাকিবি তই? ভণ্টি ঔ, এইবিলাক টকা পইচা দিলে পোৱা বস্তু নহয়। তহঁতৰতো বহুত টকা আছে, ফ্ৰীতে কেতিয়াবা আশীৰ্বাদ পাইছ। সেইটো হয়। ইমান কষ্ট কৰি মৰিবলৈ ধৰা পেচেণ্টবিলাকক প্ৰাণ দিয়ক, বিলটো পে' কৰাৰ পিছত কি কয়? ডাক্তৰ সোপা আচলতে ডকাইত। কোনেওতো আশীৰ্বাদ অকণ দি নাযায়। হয় দে। পিছে তোৰ পেচেণ্ট ক'ত আছে? মই এবাৰ চাওঁ। হেই নালাগে নালাগে, তই এবাৰ চাবলৈ যোৱা মানে ডাক্তৰে আকৌ ভিজিট দিছে বুলি 1000 টকামান বিল বাঢ়ি যাব। চা ভণ্টি, আজি মই যোৰহাটলৈ যোৱা কথা, ফচি গ'লোঁ নহয়। হ'ব দে, তই যা, মই এই দোকানখনৰ পৰা আহোঁ। ক'লৈ যাওঁ? চাহ খাবলৈ? নালাগে, আমাৰ কেণ্টিনখন আছে নহয়, তাতে খাই ল'বি। পইচা দিব নালাগে, মই দিম। হয় নেকি? ভাল হ'ব দে। এইটো আকৌ মই নলওঁ বুলি নকওঁ, কাৰণ খোৱাৰ ক্ষেত্ৰত মোৰ খাতিৰ বাতি নাই। তই এটা কাম কৰিবি, কেণ্টিনত কথাটো কৈ দিবি। আজিৰ দিনটো তোৰ পইচাৰে চলি যাম দে। তই ভিতৰলৈ যা, মই সেই দোকানখনৰ পৰা বস্তু এটা লৈ আনো দেই। তোৰে ভাল দে, লোকক সহায় কৰিবলৈও সময় দিব পাৰোঁ। অঁ, না আপুনি পঠাইছে নেকি মোলৈ? ঠিক আছে ৰ'ব, মই চেক কৰি আছোঁ ৰ'ব। এই জাষ্ট ঘৰ সোমাইছোঁহি, ৰ'ব মই লেপটপত চেক কৰি আছোঁ মেইলটো। অঁ, মই আপোনাক মেইল কৰি দি আছোঁ। হ'ব, ঠিক আছে। চাহ কফি কিবা খাব নেকি? নাই নাখাওঁ, কামখিনি কৰি লওঁ ৰ'বা। ঠিক আছে। আচ্ছা শুনাচোন, কথা এটা আছিলে। দিনত মোৰ ফ্ৰেণ্ড এজনী আহিব। ফ্ৰেণ্ড? আপোনাৰ ফ্ৰেণ্ড?
কিয় মোৰ ফ্ৰেণ্ড থাকিব নোৱাৰে নেকি কোনো? পাৰে, নহয় মানে তেতিয়াহ'লে তেনেহ'লে একো নাই। নাই নাই, তুমি ক'ব কি বিচাৰিছিলা সেইটো কোৱা। কি হ'ল নোকোৱা কিয়? মই ক'ব খুজিছিলোঁ যে আপুনি ইমান ব্যস্ত মানুহ, কাৰোবাৰ লগত এটা সম্পৰ্ক ৰাখি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আপোনাৰ সময় হয় জানো? তাৰমানে তুমি ক'ব খোজা মোৰ কাৰো লগত একো ৰিলেশ্যন থাকিবই নোৱাৰে, হা?